পোনপ্ৰথমে আমি অসম নাট্য সন্মিলন ভাষা প্ৰকল্প সমূহ চোতালৈ আৰু আপোনালোকৰ চেনেললৈ স্বাগতম জনাইছোঁ। আমাৰ প্ৰত্যেক বছৰে অসম নাট্য সন্মিলন ভাষা প্ৰকল্পৰ পৰা আমি শিশু কৰ্মশালা নাটকৰ কৰ্মশালা পাতি আহিছোঁ। এই বছৰ আমাৰ প্ৰায় আমি ২৭টা বছৰ কিন্তু প্ৰশিক্ষণ কৰিছোঁ আৰু বিভিন্ন শিশু নাটকৰ লগত জড়িত নাট্যকৰ্মী আমি তৈয়াৰ কৰাৰ চেষ্টা কৰিছোঁ আৰু এই বছৰো আমাৰ প্ৰায় ৭০টা 73 জন ল'ৰা ছোৱালীয়ে এই নাটকৰ কৰ্মশালাখনত অংশগ্ৰহণ কৰিছিলে। আমি প্ৰায় ৮জন প্ৰশিক্ষকে এই আমাৰ নাট্যৰ যিটো কৰ্মশালাত আমি প্ৰশিক্ষণ কৰিছিলোঁ। আমাৰ শ্ৰদ্ধাৰ ধৰ্মেন্দ্ৰ নাম আছে, দীপাংকৰ নাম আছে, শিশু কুমাৰ নাম আছে, আৰু গুৱাহাটী কলেজত আহিছিলে, তাৰপিছত আপোনাৰ ভূপেন নাম আছে, মই নিজে আছোঁ। আৰু আজি কেইখন নাটক হৈছে? আমাৰ আজি নাটকৰ 5খন নাটক আমি কৰিছোঁ। 5খন নাটকৰ প্ৰথমটো আপোনালোকৰ কিশোৰ আৰু ছুটি পায় আমাৰ যি সাধু কথা আছিলে বুঢ়ীআই সাধুৰ কিশোৰ আৰু ছুটি পায় অমিতাভ কলিতাদেৱৰ দ্বাৰা দায়িত্ব দিয়া হৈছে। দ্বিতীয়খন আছে আপোনালোকৰ বিষ্ণু কুমাৰ নাথৰ গোবৰ্ধন পাল, সেইখন ইতিমধ্যে আমাৰ হৈ গৈছে। আৰু তৃতীয়খন আমাৰ হ'ব তেজীমলা সাধুৰ ওপৰত দিলীপ কুমাৰ নাথে দায়িত্ব দিছে, তেখেতে সম্পূৰ্ণ কৰিছে। আৰু এখন হ'ল আপোনালোকৰ গুৱাহাটীৰ দীপশেখৰ কলিতা, যিখন এবাৰ কটন কলেজত তৃতীয় শ্ৰেষ্ঠ পাইছিলে, প্ৰথম বেষ্ট পৰিচালক পাইছিলে। তেনেদৰে আমাৰ চেমনীয়াসকলে এখন নাটক কৰিব, সেইখন হ'ল আপোনালোকৰ নেক টাই বুলি। আমাৰ 7জন ছাত্ৰ ছাত্ৰীয়ে তাত অংশগ্ৰহণ কৰিব। আমাৰ যিটো আগৰ শাখা আছিল, তাৰমানে আমাৰ পুৰণা যিখিনি ছাত্ৰ ছাত্ৰী আছিলে সেই ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা এই তৃতীয়খন নাটক আমি ইয়াতে মঞ্চস্থ কৰা হৈছিল। ইতিমধ্যে আমাৰ 3খন নাটক শেষ কৰিছোঁ। আমি দৰ্শকৰ যথেষ্ট সঁহাৰি পাইছোঁ আৰু আমাৰ এটাই সদায় চেষ্টা কৰি আহিছোঁ বিনম্ৰী, বিশেষকৈ আমি যাতে নতুন নাটকৰ কৰ্মী নাট্যকৰ্মী যাক কয় তাক আমি তৈয়াৰ কৰিব পাৰোঁ। আমাৰ ইয়াৰ পৰা মোটামুটি 70জন ছাত্ৰ ছাত্ৰীয়ে সম্পূৰ্ণৰূপে 21 দিনীয়া প্ৰশিক্ষণটো